নমস্কাৰ দৰ্শকসকল সমগ্ৰ কা আন্দোলনটোৱে আছিল এটা ভুৱা আন্দোলন 2.5 কোটি হিন্দু বাংলাদেশী আহিব বুলি কৈছিলে কিন্তু কা বলবৎ হল বলবৎ হোৱাৰ পিছত মাত্ৰ 8 গৰাকী বাংলাদেশীয়েহে আবেদন জনালে নাগৰিকত্বৰ কাৰণে এই সংলাপ মোৰ নহয় এই সংলাপ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যোৱাকালি এখন সংবাদমেলত লুৰিণজ্যোতি গগৈয়ে বিজেপিক পৰাভূত কৰাৰ হুংকাৰ দিছে আৰু সংকল্প লৈছে তদুপৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকো বিভিন্ন ক্ষেত্ৰত সকিয়নি প্ৰদান কৰিছে সংবাদমেলত তেওঁ কি কৈছিলে কি সংকল্প লৈছে কি সকিয়নি প্ৰদান কৰিছে আহক আমি ভিডিঅ'টো প্ৰত্যক্ষ কৰোঁ আৰু মই মোৰ অপিনিয়ন শেষত আগবঢ়াম আহক ভিডিঅ'টোৰ মাজলৈ যাওঁ বিৰোধী ঐক্য মঞ্চ 2024 চনৰ লোকসভা নিৰ্বাচনৰ সময়ত আমি 16টা ৰাজনৈতিক দলে বিৰোধী একত্ৰিতভাৱে আমি এই মঞ্চ গঠন কৰিছিলোঁ আৰু ঐক্যবদ্ধভাৱে বিজেপিৰ তেওঁলোকৰ মিত্ৰজোঁটৰ যিটো ভয়াৱহ সাম্প্ৰদায়িক এজেণ্ডা স্বৈৰতান্ত্ৰিক যিটো ৰাজনীতিৰ যিটো পৰিভৰ তাৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে যুঁজ দিছিলোঁ আপোনালোকক জনাই আমি আনন্দ অনুভৱ কৰিছোঁ যে আজি আৰু দুটা আঞ্চলিক ৰাজনৈতিক শক্তি জনজাতীয় জনগোষ্ঠীয় ৰাজনৈতিক শক্তি সোণোৱাল কছাৰী গণমঞ্চ আৰু কমতাপুৰ পিপুলছ ফ্ৰণ্ট KPF-এ আমাৰ এই মঞ্চৰ লগত তেওঁলোকে সামিল হৈছে আৰু যি বিজেপি বিৰোধী যি আমাৰ যিখন যুঁজ এই যুঁজখনক অধিক শক্তিশালী আৰু ত্বৰান্বিত কৰিবৰ কাৰণে ইতিমধ্যে তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিছে গতিকে তেখেতসকলক আমি উষ্ম আদৰণি জনাইছোঁ আজিৰ এই সভাই কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ আজি গ্ৰহণ কৰিছে যি সময়ত বিভিন্ন শক্তিয়ে বিভিন্ন ধৰণে অপপ্ৰচাৰ চলাবলৈ চেষ্টা কৰিছিল যে বিৰোধী ঐক্য মঞ্চ অসমৰ মাজত এটা ভাঙুন আনিবৰ কাৰণে কোনোবাই চেষ্টা কৰিছে বা তেনেকুৱা ধৰণৰ এটা পৰিৱেশ তেনেকুৱা এটা সময়ত আজি সভাই আমি সকলোৱে পুনৰ দৃঢ়তাৰে শক্তিশালীভাৱে আমি ঐক্যমত পোষণ কৰিছোঁ যে অহা 26 চনৰ বিধানসভা নিৰ্বাচন আগন্তুক দিনৰ বিধানসভা নিৰ্বাচনলৈকে আমি ঐক্যবদ্ধভাৱে আমি আমাৰ যুঁজ অব্যাহত ৰাখিম ঐক্যবদ্ধভাৱে আছিলোঁ ঐক্যবদ্ধ হৈ আছোঁ আৰু আহি থাকিব লগা দিনসমূহতো বিজেপিক পৰাভূত কৰিবৰ কাৰণে আমি ঐক্যবদ্ধভাৱে আগন্তুক দিনসমূহত আগবাঢ়িম তাৰ কাৰণে আমাৰ মাজত উমৈহতীয়া বুজা পৰা সকলোৰে মাজত সমিল মিলেৰে সমন্বয়েৰে বিভিন্ন ধৰণৰ বিষয়সমূহ আলোচনা বিলোচনা কৰি ঐক্যবদ্ধতাৰে আমি যুঁজ দিয়াৰ কথা পুনৰ দৃঢ়তাৰে আমি মত পোষণ কৰিছোঁ আপোনালোকে সকলোৱে জানে যে সাম্প্ৰতিক সময়ত অসমৰ মুখ্যমন্ত্ৰীয়ে 2024 চনৰ লোকসভা নিৰ্বাচনত তেওঁলোকৰ ফলাফল ভাল নোহোৱাৰ পাছত পুনৰ সাম্প্ৰদায়িকতাক অস্ত্ৰ হিচাপে লৈ অসমত পুনৰ বিভাজনৰ ৰাজনীতি কৰিবৰ কাৰণে উঠি পৰি লাগিছে মানুহৰ মাজত সাম্প্ৰদায়িকতা ঘৃণা ধৰ্মীয় উন্মাদনা বিভাজন সৃষ্টি কৰি আগন্তুক দিনসমূহত বিধানসভা নিৰ্বাচনৰ বৈতৰণি পাৰ হ'বৰ কাৰণে চিন্তা চৰ্চা কৰি শেহতীয়াকৈ মুছলমানৰ জনসংখ্যা বৃদ্ধি শেহতীয়াকৈ মাটিৰ ক্ষেত্ৰতো মুছলমান হিন্দু ভাগ কৰি নতুন ধৰণৰ চিন্তা চৰ্চাৰে সাম্প্ৰদায়িকতাৰ বিষবাস্প সৃষ্টি কৰিবৰ কাৰণে তেওঁ চিন্তা চৰ্চা কৰিছে তাৰ লগে লগে তথ্য বিভ্ৰাট ভুল তথ্যৰে মানুহক বিপথে পৰিচালিত কৰিবৰ কাৰণে উঠি পৰি লাগিছে আজি বিৰোধী ঐক্য মঞ্চৰ অসমৰ এই সভাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি কঠোৰভাৱে হকিয়াই দিব খুজিছোঁ যে সাম্প্ৰদায়িকতাৰ বিষবাস্পই আমাৰ সমাজখনক ভাঙিবৰ কাৰণে চিন্তা চৰ্চা নকৰিব আমাৰ অসমৰ সাতাম পুৰুষীয়া ঐক্য সমন্বয় সম্প্ৰীতিৰ বৰভেটি আমি এক হৈ আছে আৰু থাকিব যাতে অসমৰ মান মৰ্যাদা ভাৰতবৰ্ষৰ মানুহৰ মাজত যাতে এনেকুৱা ধৰণৰ সাম্প্ৰদায়িকতাৰ কথা বক্তব্যই যাতে কোনো কাৰণত ম্লান কৰিব নোৱাৰে তাৰ কাৰণে অসমৰ সমাজ জীৱন যাতে কুলক্ষিত কৰিব নোৱাৰে তাৰ কাৰণে তেখেতে যাতে আগন্তুক দিনসমূহত এনেকুৱা ধৰণৰ বক্তব্য সাম্প্ৰদায়িক বক্তব্য যাতে নাৰাখে তাৰ কাৰণে বিৰোধী ঐক্য মঞ্চ অসমে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি কঠোৰ সকিয়নি জনাইছোঁ আৰু এটা প্ৰস্তাৱ আমি গ্ৰহণ কৰিছোঁ আপোনালোকে সকলোৱে জানে যে শেহতীয়াকৈ বান আৰু গৰাখহনীয়া যিটো পৰিস্থিতি এইটো অসমত অত্যন্ত ভয়াৱহ আছিল অসমৰ 29খন জিলাত বান গৰাখহনীয়া আক্ৰান্ত কৰিছিল আৰু প্ৰায় 20ৰ পৰা 25 লাখ মানুহ ইয়াত আক্ৰান্ত হৈছিল আপোনালোকে জানে যে বানপানীৰ কাৰণে এবাৰ 100 গৰাকী মানুহ মৃত্যুমুখত পৰিছে 2 গৰাকী কৃত্ৰিম বানত মৃত্যুমুখত পৰিছে আৰু 12 গৰাকী মানুহ গৰাখহনীয়াত মৃত্যুমুখত পৰিছে কিন্তু অতি আশ্চৰ্যজনকভাৱে
এইবাৰ অসম চৰকাৰ চূড়ান্তভাৱে বান গৰাখহনীয়া সমস্যা মোকাবিলা কৰাত তেওঁলোক চূড়ান্তভাৱে ব্যৰ্থ হৈছে আৰু অতি আশ্চৰ্যজনক আৰু লজ্জাজনকভাৱে আমাৰ যি সময়ত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কথাই কথাই ডাংকুপ মৰা কথা কয় কিন্তু কেন্দ্ৰীয় চৰকাৰৰ যিটো আবণ্টিত পুঁজি 10,785 কোটি টকা অসমলৈ আনিব নোৱাৰিলে এইটো অতি লজ্জাজনক কথা দুৰ্ভাগ্যজনক কথা আৰু অসমত বান গৰাখহনীয়াত আক্ৰান্ত সাধাৰণ জনগণৰ প্ৰতি এইটো এটা অসমৰ মুখ্যমন্ত্ৰী ব্যৰ্থতা আৰু অপমান তাৰ উপৰিও শেহতীয়াকৈ আপোনালোকে জানে যে কেন্দ্ৰীয় চৰকাৰ বাজেট হৈ গ'ল যি সময়ত বিহাৰৰ দৰে ৰাজ্যক 10,500 কোটি টকা তেওঁলোকে এবাৰ বানপানীৰ কাৰণে গৰাখহনীয়াৰ কাৰণে তেওঁলোকে আবণ্টন দিছে 11,500 কোটি টকা আবণ্টন দিছে যিখন অসমে 50ৰ বৰ ভূঁইকঁপৰ পিছত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে সকলো ফালৰ পৰা বানপানীৰ ফলত আটাইতকৈ বেছি মৃত্যু হোৱা মানুহৰ সংখ্যা সমগ্ৰ দেশৰ সকলো ৰাজ্যত যোগ কৰিলেও অসমৰ সমান নহয় গৰাখহনীয়াত যিমান হাজাৰ যিমান লাখ বৰ্গ কিলোমিটাৰ বৰাক ব্ৰহ্মপুত্ৰ ইয়াৰ উপনৈসমূহত মাটি ইয়াৰ জাহ গৈছে ভাৰতবৰ্ষৰ সকলো ৰাজ্য এক কৰিলেও আমাৰ অসমৰ সমান নহয় এই গোটেই কথা বতৰাবোৰ চৰকাৰী তথ্যত থকাৰ পাছতো আমি এই বিষয়টো উত্থাপন কৰাৰ পাছতো অসমৰ প্ৰতি কেন্দ্ৰীয় চৰকাৰে বৈষম্য পোষণ কৰিছে আৰু দেখিবলৈ পাইছোঁ যে বাজেটত বৈষম্য আৰু বানপানী গৰাখহনীয়া এই সমস্যাটো ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাত তেওঁলোকে সদায় পিছ হুহুকি আহিছে আৰু এই কথাটোক লৈ তেওঁলোকে সদায় মূৰ পুলুকা দি আহিছে গতিকে আমি আজি এই সভাই পুনৰবাৰ কেন্দ্ৰীয় চৰকাৰক দাবী উত্থাপন কৰিছোঁ বান গৰাখহনীয়া ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিব লাগে আৰু আমাৰ আবণ্টন হ'ব লগা যিটো 10,785 কোটি টকা তৎকালে অনতি বিলম্বে মুকলি কৰি দিব লাগে আৰু বান গৰাখহনীয়াৰ ক্ষেত্ৰত যাতে ভাৰতবৰ্ষৰ আন ৰাজ্যৰ লগত যাতে অসমক তেওঁলোকে বৈষম্যৰ দৃষ্টিভংগীৰে নাচায় আৰু এটা বিষয় আজি আমি সভাই আমি প্ৰস্তাৱ হিচাপে গ্ৰহণ কৰিছোঁ যে আজিৰ সভাই আমি অসমত ৰাজ্য চৰকাৰে যিবোৰ ধাৰাবাহিকভাৱে জনবিৰোধী কাৰ্যকলাপ তেওঁলোকে গ্ৰহণ কৰি আছে তাৰ তীব্ৰ বিৰোধিতা কৰিছোঁ শেহতীয়াকৈ কাজিৰঙাক লোৱা যিটো সিদ্ধান্ত স্বাস্থ্য খণ্ডত যিসকল অত্যাধিক হাৰত মূল্য বৃদ্ধি কৰিছে বা মাচুল বৃদ্ধি কৰিছে তাৰ উপৰিও অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিকে ধৰি যিবোৰ জনবিৰোধী কাম কাজত চৰকাৰ লিপ্ত হৈছে তাৰ তীব্ৰ বিৰোধিতা কৰিছোঁ প্ৰতিবাদ কৰিছোঁ আৰু এই জনবিৰোধী সিদ্ধান্তসমূহ তৎকালীনভাৱে তাৎক্ষণিকভাৱে প্ৰত্যাহাৰ কৰিবৰ কাৰণে এই আজিৰ সভাই দাবী উত্থাপন কৰিছে আৰু এটা সভাৰ প্ৰস্তাৱ গ্ৰহণ কৰিছে যে আজি ইণ্ডিয়া মিত্ৰজোঁটৰ নেতৃত্ব লৈ সংসদৰ বিৰোধী দলসমূহৰ দলপতি হিচাপে মনোনীত হোৱা ৰাহুল গান্ধী ডাঙৰীয়াক আমি সকলোৱে ঐক্যমঞ্চই আমি অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু আমি আশা ৰাখিছোঁ আগন্তুক দিনসমূহত বিৰোধী দলৰ দলপতি হিচাপে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ যি আশা আকাংক্ষা আছে যিবোৰ জাতীয় মৌলিক সমস্যা আছে এইবোৰক লৈ ৰাহুল গান্ধী ডাঙৰীয়াই শক্তিশালী পদক্ষেপ গ্ৰহণ কৰিব তাৰ উপৰিও অসমৰ যোৰহাটৰ সাংসদ গৌৰৱ গগৈ ডাঙৰীয়াক যিটো বিৰোধী উপদলপতিৰ দায়িত্ব দি তেখেতৰ প্ৰতি যিটো আস্থা পোষণ কৰিলে অসমৰ প্ৰতি যিটো সন্মান প্ৰদৰ্শন কৰিলে তাৰ কাৰণে আমি সোনিয়া গান্ধী ডাঙৰীয়া মল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া ৰাহুল গান্ধী ডাঙৰীয়া আৰু ইণ্ডিয়া মিত্ৰজোঁটৰ সকলো দলৰ নেতা কৰ্মকৰ্তাক সকলোকে আমি আন্তৰিকতাৰে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ তাৰ লগে লগে আমি সৰ্বসন্মতক্ৰমে সকলো আজি সভাই এটা সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে আগন্তুক 5টা সমষ্টিৰ উপনিৰ্বাচনত আমি ঐক্যবদ্ধভাৱে যুঁজ দিম আৰু যিগৰাকী প্ৰাৰ্থী জিকাৰ সম্ভাৱনা আটাইতকৈ বেছি এইটো দল নোচোৱাকৈ যোগ্যতাৰ ভিত্তিত যিগৰাকী আটাইতকৈ সম্ভাৱনাপূৰ্ণ শক্তিশালী প্ৰাৰ্থী তেওঁক প্ৰাৰ্থিত্ব দিয়াৰ কথা আমি সকলোৱে একেলগে সৰ্বসন্মতক্ৰমে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আমি পুনৰ দৃঢ়তাৰে দোহাৰিছোঁ যে বিৰোধী ঐক্যমঞ্চৰ আমাৰ যিটো ঐক্যবদ্ধতা এইটো 26লৈকে থাকিব আমি যুঁজিম আৰু বিজেপিক পৰাভূত কৰিবৰ কাৰণে আমাৰ প্ৰয়োজনীয় যিমানবোৰ ৰণকৌশল আছে কূটকৌশল আছে সকলো আমি গ্ৰহণ কৰিম দৰ্শকসকল আপোনালোকে দেখিলে কিছু কথাৰ সত্যতা নোহোৱা নহয় কথাবিলাকত কা আন্দোলনৰ ভেটিত জন্ম লাভ কৰা অসম জাতীয় পৰিষদৰ নেতা লুৰিণজ্যোতি গগৈয়ে বিভিন্ন নিৰ্বাচনত অৱতীৰ্ণ হৈ আহিছে তেওঁৰ সতীৰ্থগণো অৱতীৰ্ণ হৈ আহিছে যদিও আজিলৈকে তেওঁলোকে এখনো আসন দখল কৰিবলৈ সক্ষম হোৱা নাই এয়া কিন্তু এক আচৰিত ঘটনা বুলি ক'ব লাগিব ইমান ডাঙৰ এটা আন্দোলনৰ গৰ্ভত
জন্ম লাভ কৰা দল এটাই আজিলৈকে এখন আসনো দখল কৰিব নোৱাৰিলে। ইয়াৰ অন্তৰালত কি আছে সেয়া কিন্তু আমি ভাবি চোৱাৰ বা তাৰ দ্বাৰা আমি শিকাৰ যথেষ্ট অৱকাশ আছে বুলি মই ভাবোঁ। এই কথাত কোনোবাই আপত্তি দৰ্শাব পাৰে, কিন্তু মই এইটো ক'বলৈ যোৱা নাই যে জাতীয় পৰিষদে এদিনো আসন এখনো নাপাব। হ'ব পাৰে তেওঁলোকে এদিন চৰকাৰো গঠন কৰিব পাৰে। আগন্তুক দিনত লুৰিণজ্যোতি গগৈৰ দক্ষতা আছে আৰু তেওঁ যথেষ্ট বাকপটু, সাংগঠনিক দিশত যথেষ্ট শক্তিশালী বুলিয়েই ক'ম। তেখেতে আগত দিনবিলাকত অসমৰ মুখ্যমন্ত্ৰীও হ'ব পাৰে, সেইটো আমি কেতিয়াও নুই কৰিব নোৱাৰোঁ। কিন্তু ইমান ডাঙৰ এটা আন্দোলন, সৰ্বগ্ৰাসী আন্দোলন এটাৰ পিছতে অনুষ্ঠিত হোৱা নিৰ্বাচনত অংশ লৈও তেওঁ যিধৰণে এটাৰ পিছত এটা নিৰ্বাচনত পৰাজয় বৰণ কৰি আহিছে, ইয়াৰ দ্বাৰা কিন্তু শিকিব লগা আমাৰ যথেষ্ট আছে বুলি মই কৈছোঁ। আপোনালোকে কিয় কৈছোঁ নিশ্চয় অনুমান কৰিব পাৰিছে। যিয়ে নহওক, আমি লুৰিণজ্যোতি গগৈৰ প্ৰতি আমাৰ শুভেচ্ছা আছে। তেখেত আগবাঢ়ি যাওক। আমাক নতুনত্ব লাগে, নতুন নতুন মানুহ আহিব লাগে ৰাজনীতিত। তদুপৰি একঘেয়েমি হ'ব নালাগে। একেটা দলে একেখন চৰকাৰ গঠন কৰি থাকিলে স্বৈৰাচাৰিতাও দৃষ্টিগোচৰ হয়। বিভিন্ন ধৰণৰ বহুত কথা থাকে, ইমান আৰু ফহিয়াই নকওঁ। গতিকে আমাৰ শুভেচ্ছা আছে লুৰিণজ্যোতি গগৈৰ প্ৰতি। গতিকে আজিলৈ এৰিছোঁ। চাই থাকিব ৰিয়েল ৰিয়েকশ্যন। ধন্যবাদ।